দবকাৰ বিশিষ্ট চিকিৎসক আনোৱাৰ হুছেইন চৌধুৰীলৈ আন এক সন্মান এইবাৰ অসম স্বাস্থ্য সুৰক্ষা বঁটাৰে সন্মানিত কৰা হ'ল আনোৱাৰ হুছেইনক স্বাস্থ্য জগতত আগবঢ়োৱা অৱদানৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা হয় বছৰ বছৰ ধৰি স্বাস্থ্য জগতত আগবঢ়াই অহা সেৱা আৰু অৱদানৰ স্বীকৃতি স্বৰূপে বিশেষ সন্মান আগবঢ়োৱা হৈছে ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰীক সদৌ অসম শিল্পী সাহিত্যিক সুৰক্ষা মঞ্চৰ তৰফৰ পৰা 2024 চনৰ অসম স্বাস্থ্য সুৰক্ষা বঁটা প্ৰদান কৰা হৈছে আনোৱাৰ হুছেইন চৌধুৰীক গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত চিকিৎসক গৰাকীলৈ আগবঢ়োৱা হয় এই বঁটা সুদীৰ্ঘকাল দবকা অঞ্চলত স্বাস্থ্য সেৱা আগবঢ়োৱা ডাক্তৰ আনোৱাৰ হুছেইনে এই বঁটা লাভ কৰাত আনন্দিত হৈ পৰিছে অনুৰাগীসকল আমি দবকা লাইভ পৰিয়ালেও চিকিৎসক গৰাকীক অভিনন্দন জ্ঞাপন কৰিছো সক ইতিমধ্যে আমাৰ দবকাৰ এজন চিকিৎসক ডক্টৰ আনোৱাৰ চৌধুৰীয়ে বঁটা লাভ কৰিছে এই বঁটাখন পোৱাৰ কাৰণে আমি আনন্দিত হৈছো আমি উৎফুল্লিত হৈছো কাৰণ বিগত প্ৰায় 10টা বছৰৰ পৰা তেখেতে আমাৰ দবকাত সেৱা আগবঢ়াই আছে চিকিৎসা সেৱা আগবঢ়াই আছে আৰু তেখেতে চিকিৎসা সেৱা আগবঢ়োৱাৰ কাৰণে আজি যিখন বঁটা পাইছে বঁটা পোৱাৰ লগে লগে আমি দবকাবাসী উৎফুল্লিত হৈছো আমি দবকাবাসী আনন্দিত হৈছো এই বঁটাখন পোৱাত আমি ডক্টৰ আনোৱাৰ চৌধুৰীক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলো নিউজ টেক্স ৰিপৰ্ট দবকা লাইভ